নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলে আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰিব লাগিব নেকি, মানে নিৰ্দিষ্ট সময়ৰ আগতে? এই সম্পৰ্কে চৰকাৰে কিবা নিয়ম বনাইছে নেকি? এই সন্দৰ্ভত যোৱা 19 তাৰিখে এক শেহতীয়া খবৰ ৰাজ্যসভাত প্ৰশ্ন সোধা হৈছিল, য'ত ফ্লেক্সিবল সেৱানিবৃত্তি যোজনাৰ অধীনত আৰু শ্ৰী তেজবীৰ সিঙে প্ৰধানমন্ত্ৰী মহোদয়ক ইয়াৰ উত্তৰ দিবলৈ কৈছে। আৰু তেখেতে কৈছে যে চৰকাৰী কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ নিৰ্দিষ্ট বয়সৰ আগতে, মানে আপোনালোকৰ 60 বছৰ হোৱাৰ আগতে আপোনালোকে অৱসৰ গ্ৰহণ কৰিব লাগিব নেকি? এই সন্দৰ্ভে প্ৰশ্ন সুধিছে। আৰু এই ক্ষেত্ৰত চৰকাৰে কিবা নতুন আঁচনি বনাই আছে নেকি, এয়া আপোনাৰ সোধা হৈছে। আৰু যাৰ উত্তৰ দিছে কাৰ্মিক, লোক শিকায়ত তথা পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে। তেওঁ কৈছে এতিয়ালৈকে চৰকাৰৰ হাতত তেনেকুৱা কোনো ধৰণৰ প্ৰস্তাৱ তেওঁলোকে অনা নাই, আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে 60 বছৰৰ আগত তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব নালাগে, আৰু নাইবা 60 বছৰৰ পিছত 62 বছৰতো কোনো অৱসৰ গ্ৰহণ নহয়। তেওঁলোকে আগৰ দৰে 60 বছৰ বয়স যেতিয়া হ'ব ডেট অফ বাৰ্থ মতে, তেতিয়া তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব বুলি ইয়াৰে জনা গৈছে।